মহানগৰীৰ উত্তৰ দিছপুৰ হৰি মন্দিৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। উচ্চ আৰু উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীৰ লগতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দিছপুৰ মথুৰানগৰ স্থিত মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এই কাৰ্যসূচী। মেধাৱী শিক্ষাৰ্থীসকলক উদগনি যোগোৱাৰ লগতে অঞ্চলটোৰ কাণ্ডাৰীসকলৰ সুস্বাস্থ্য কামনাৰ বাবেই এই পদক্ষেপ মন্দিৰ সমিতিৰ। সম্বৰ্ধনা অনুষ্ঠানৰ উপৰি কৰোণাধাৰাৰ বাবেও আৰ্থিক অনুদান আগবঢ়ায় মন্দিৰ সমিতিয়ে। এই যে কৃতি ছাত্ৰ ছাত্ৰীয়ে নহয়, আমি কেইবা বছৰৰ পৰা উত্তৰ দিছপুৰ হৰি মন্দিৰে অকল পূজা পাতাৰ লগত ব্যস্ত নাথাকোঁ। আমি গোটেই বিভিন্ন ক্ষেত্ৰত বানপানীৰ সাহায্য, ছাত্ৰ ছাত্ৰীৰ এই যিবিলাক আপোনাৰ ৰিজাল্ট, এইবিলাকত তেওঁলোকক উৎসাহ জনাবলৈ আমি ইয়াত তেওঁলোকক সম্বৰ্ধনা জনাওঁ। আৰু বয়সীয়াল মানুহ যিবিলাক আশীৰ ঊৰ্ধৰ আমাৰ এই অঞ্চলত থাকে, সেইসকলক আমি তেওঁলোকক মানে জীৱনটো এটা যাতে তেওঁলোকে চলাবলৈকে যাতে উৎসাহ পায়, এখন সমাজৰ পৰা যাতে এটা স্বীকৃতি পায়, সেই স্বীকৃতিটো দিবলৈ আমি সদায় চেষ্টা কৰোঁ।